তিলক ছাৰ আৰু মই দৈ ভাণ্ডাৰটো এয়া জুবিনদাৰ নিয়েটো 3:30 বাজিল। মোৰ একদম ভোক লাগে। নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ বাবে প্ৰথমতে ধন্যবাদ। এতিয়া আমি গৈ আছোঁ পিকনিকলৈ। এয়া আমি ছাৰৰ লগত গৈ আছোঁ। ছাৰে আমাক পিকনিক স্পটত থৈ পেলাই ছাৰ এফালে যাব। পিছত গৈ বহি আছে মাইনা। আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এয়া ৰাস্তাৰে গৈ থাকোঁতে বাটতে পালোঁ এডৰা আলু খেতি যথেষ্ট ভাল হৈছে। দুইফালে ৰাস্তাৰ দুইফালে আলু খেতি কৰা হৈছে। তাকে চাই আমি গৈ আছোঁ এতিয়া। পিকনিক স্পট আহি পাই গ'লোঁ আৰু ব্ৰেকফাষ্টৰ বইল ডিম প্ৰায় ৰেডি হৈ গৈছে। তাৰে এটা খাই পেলাই আজি দিনটো আৰম্ভ কৰিছোঁ। সকলোৱে নিজৰ কামত ব্যস্ত হৈ গৈছে। ৰাতিপুৱা এতিয়া প্ৰায় 11টামান বাজিছে। কুঁৱলী আছিল আজি দিনটো, কুঁৱলীয়ে ঢাকি আছিলে ৰাতিপুৱা বেলাটো। তাৰপিছত এতিয়া ৰ'দ ওলাইছে অলপমান আৰু ইফালে গেছৰ ব্যৱস্থা কৰা হৈছে। আজি খৰিত নহ'ব, চব গেছতে হ'ব। তাৰপিছত এয়া আমি তিলক ছাৰ আৰু মই পানী নিব আহিলোঁ। পানী মানে এয়া আপোনাৰ বাচন ধোৱাৰ কাৰণে পানী অনা হৈছে, খোৱা পানী বেলেগ। এতিয়া এয়া আমাৰ অমল দাই হাঁহ বনোৱা ৰেডি কৰি দিছে। তেল আৰু পিঁয়াজটো দিয়া হৈছে কেঁচা জ্বালাৰ লগত। এতিয়া তেলটো পকাৰ পিছত হাঁহ আৰু চাল কোমোৰা আহি যাব। বঢ়িয়া। তাৰপিছত এয়া আমাৰ তিলক ছাৰে কিবা এটা কৰি আছে। কি কৰিছে আহক চাওঁচোন। অলপমান বাচিব লাগিব এইকেইটা। এয়া হৈছে সৰু আলু, বাদামী আলু। গাজৰ সৈতে যাব এইটো। এতিয়া এয়া আমাৰ নিৰ্মল দাই কাটি আছে কোমোৰা আজি হাঁহৰ সৈতে বনোৱা হ'ব। হাঁহে কোমোৰাই বঢ়িয়াকৈ আজি এসাঁজ খোৱা হ'ব। দিয়া হৈ গৈছে। হাঁহৰ মাংস দিয়া হ'ল। এয়া হৈছে হাঁহ মাংস। হাঁহ মাংস কিহৰ লগত বনিব? চাল কোমোৰাৰ লগত। চাল কোমোৰাৰ লগত হাঁহ মাংস আজি আমাৰ ইয়াত নতুন আলু লগত নতুন আলু। এয়া নতুন আলু আছে। খুব ধুনীয়া এক পৰিৱেশ। চাওক এয়া বাইদেউহঁতে গুচাই আছে। এয়া চুকা পালেং ন? চুকা শাক এইটো মাছৰ সৈতে বনোৱা হ'ব ন? এয়া হাঁহত কোমোৰা আলু দি দিয়া হৈছে। চাল কোমোৰা আলু এইটো আপোনাৰ ফ্ৰাই কৰা হ'ল ইমান টাইম। এতিয়া এয়া আমাৰ নিৰ্মল দায়ে ধুবলৈ লৈছে লোকেল মুৰ্গী। যিহেতু আজি হাঁহ আৰু লোকেল মুৰ্গী দুয়োটাই ব্যৱস্থা কৰা হৈছে। হাঁহ নোখোৱাই মুৰ্গী আৰু হাঁহ খোৱাই মুৰ্গী আজি বঢ়িয়া হ'ব। হাঁহ মুৰ্গী বঢ়িয়াকৈ। এতিয়া এয়া চাওক আজি পিকনিকৰ পৰিৱেশ। টেণ্টটো দিয়া হৈছে বঢ়িয়াকৈ, বঢ়িয়া লাগিব। এতিয়া মাংসটো অলপ চোৱাৰ দায়িত্ব দিছে। কেমেৰাটো লৈ পেলাই খানা বনোৱা যথেষ্ট দিগদাৰ, তো মই আধাতে এৰিলোঁ। এতিয়া এয়া ধুই থকা হৈছে মাছ। এয়া হৈছে ৰৌ মাছ আৰু ৰৌ মাছ বনোৱা হ'ব আজি চুকা শাকৰ লগত, টেঙা বঢ়িয়া লাগিব। এতিয়া এয়া ফুলেন ছাৰে ভাজিবলৈ লৈছে মাছ, ৰৌ মাছ। ৰৌ মাছ আজি বনোৱা হ'ব চুকা শাকৰ লগত খুব ধুনীয়াকৈ। এয়া মাছটো ভাজি আছে নিমখ হালধি সানি পেলাই। আৰু এয়া আমাৰ সকলোৱে কামত ব্যস্ত হৈ আছে। যিহেতু দুটা চোলা আছে, সেয়েহে এফালে মাংস বনাই আছে আৰু এফালে এয়া মাছ ভাজি আছে। কামবিলাক বঢ়িয়াকৈ হৈ গৈ আছে আৰু আমাৰ প্ৰায় 3টা বাজিব আজি ভাত খাওঁতে। এয়া চাওক এইফালে বনি আছে মাংস আৰু ইফালে মাছ। এয়া অলপ সময়ৰ কাৰণে আমাৰ ৰান্ধনি দায়িত্ব পালন কৰিছে আমাৰ তিলক ছাৰে, বঢ়িয়া। এতিয়া এয়া সময় হৈছে আমাৰ ব্ৰেকফাষ্ট কৰা। ব্ৰেকফাষ্ট যদিও এতিয়া সময় প্ৰায় 1টা বাজিল আৰু 1টা বজাত আমি আৰম্ভ কৰিবলৈ লৈছোঁ ব্ৰেকফাষ্ট। আজি দিনটো আৰম্ভ কৰোঁতে প্ৰায় দেৰি হৈছে আমাৰ, যিহেতু ৰাতিপুৱা বেলা বহুত বেছি কুঁৱলী আছিলে। আমাৰ এতিয়া ব্ৰেকফাষ্ট আৰম্ভ হৈছে প্ৰায় 1টা বজাত। সকলোৱে ধুনীয়াকৈ বহি লৈছোঁ টেণ্টৰ ভিতৰত বঢ়িয়াকৈ। এয়া ব্ৰেকফাষ্টত আছে ব্ৰেড, কণী, কমলা, আপেল বঢ়িয়াকৈ। এতিয়া এয়া হাঁহ মাংস হৈ গ'ল, কিন্তু হাঁহ মাংসৰ ভিতৰত আপোনাৰ কোমোৰা অন্তৰ্ধান হৈ গৈছে। কোমোৰা নিশেষ হৈ গৈছে হাঁহ মাংসত। তাৰপিছত এয়া হৈছে মিক্স ভেজত আছে বাদামী আলু, গাজৰ, বিন, বাদাম বঢ়িয়াকৈ। এয়া হাঁহ মাংসত দি দিয়া হৈছে ধনিয়া বঢ়িয়াকৈ, 2 মুঠি ধনিয়া দি দিয়া হৈছে, যিহেতু মাংস অলপ বেছি 2টা হাঁহ আছিলে। তাৰপিছত এতিয়া আমি আহিলোঁ এয়া সৰভোগৰ পৰা দৈ নিবলৈ, তিলক ছাৰ আৰু মই। দৈ ভাণ্ডাৰটো এয়া জুবিনদাৰ ন্যায়ৰ বাবে দাবী, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইয়াত দৈ লোৱা হৈ গৈছে। এয়া খানা চলি থকাৰ মাজতে কমলা বিৰতি। এয়া কমলা কটা, বাইদেৱে কমলা কুটিছে ধুনীয়াকৈ, নিমখ জলকীয়া দি সকলোৱে খাইছোঁ কাগজত। তাৰপিছত এয়া লোকেল মুৰ্গী ৰান্ধি আছে আমাৰ ফুলেন ছাৰে বঢ়িয়াকৈ, ড্ৰাই ফ্ৰাই। এয়া চাওক তাৰ পৰিৱেশ। কিনাৰতে আছে এয়া বেঙেনা ফ্ৰাই, বাদাম ভাজা বঢ়িয়া। এতিয়া আমি লোকেল মুৰ্গী হৈ গৈছে। এয়া লোকেল মুৰ্গী টেষ্ট কৰি আমি সকলোৱে বাহিৰত উলিয়াই দিছে অলপমান। এয়া হৈছে লোকেল মুৰ্গীৰ ঠেং। এয়া চুকা শাকৰ সৈতে ৰৌ মাছ উতলি আছে। ৰৌ মাছৰ জোল চুকা শাকৰ বঢ়িয়াকৈ বনাই আছে। তাৰপিছত এয়া আমাৰ ভাতত লাগি আছে আমাৰ তিলক ছাৰ। ভাতটো লাগিবই অলপ হ'লেও। এয়া আমাৰ তিলক ছাৰে ভাত ৰন্ধাত ব্যস্ত আৰু অলপমান আইডিয়া দি আছে ভাত বনাবলৈ আমাৰ
বিক্ৰম দাই বঢ়িয়াকৈ শিকাই আছে নিশ্চয়। আৰু এইফালে এয়া মাছৰ জোল উতলি আছে, কুলেঞ্চাৰ আছে মাছৰ জোলত, বঢ়িয়াকৈ এয়া বেঙেনা ফ্ৰাই, মাছ ভজা, এয়া মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। তাৰপিছত এয়া হৈছে মিক্স ভেজ চব্জি, বিন আৰু গাজৰৰ, বঢ়িয়াকৈ। ফাইনেলি এতিয়া এয়া খোৱা সময় হৈ গৈছে। আৰু যিহেতু মহিলা ফাৰ্ষ্ট, আমাৰ এয়া বাইদেউহঁতে প্ৰথমতে বহিছে, আৰু এয়া বিলনীয়া দায়িত্ব পালন কৰিছে আমাৰ ছাৰহঁতে, তিলক ছাৰহঁতে। তাৰপিছত এয়া আমাৰ মাইনাহঁতো বহিছে ধুনীয়াকৈ, চাওক। তাৰপিছত এয়া সুবিধা বুজি ময়ো বহি লৈছোঁ, যিহেতু 3:30 বাজিল, মোৰ একদম ভোক লাগিছিলে আৰু মাছ মাংস এনেকৈ দেখি পেলাই ৰৈ থাকিব নোৱাৰিলোঁ। ছাৰেও ক'লে যে বহি ল তই, ময়ো এয়া বাইদেউহঁতৰ লগতে বহি ল'লোঁ ধুনীয়াকৈ। খাই বৈ হ'ল এতিয়া এই বগলীকেইটা চাব আহিছোঁ, আমাৰ পিকনিক স্পটৰ একেবাৰে পাৰতে আছে ধুনীয়াকৈ। তাৰপিছত এয়া আমাৰ ফুলেন ছাৰহঁত, তিলক ছাৰহঁত সকলো, এয়া নিৰ্মল দাহঁত সকলো বহিছে বঢ়িয়াকৈ, তেওঁলোকৰ অলপ ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত এয়া শেষত সকলোৱে ম'হৰ গাখীৰৰ দৈ, সৰভোগৰ বিখ্যাত, খাবলৈ লৈছোঁ। এয়া খাই বৈ আমাৰ আজি পিকনিক সামৰণিৰ সময়। ৰাতি প্ৰায় 6টা বাজি গ'ল, আন্ধাৰে হৈ গৈছে আৰু এয়া বাচন বাতি ধোৱা হৈ গৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, ধন্যবাদ।